ননী এই বালিলেচালৈ যোৱা ৰাস্তা এইটোৱে নহয় জানো? আমাৰতো ভুল হোৱা নাই? আচ্ছা আচ্ছা, ঠিক আছে দিয়া। ইয়াতে সুধো ৰ'বা। আহাচোন। নামটো কি বুলি কৈছিলা তুমি? সুনীল কুমাৰ দাস ন? ঠিক আছে ব'লা। নমস্কাৰ, সুনীল কুমাৰ দাসৰ ঘৰ এইটোৱে নহয় জানো? আচ্ছা, আপুনি আপুনি মা তাৰমানে? আচ্ছা আচ্ছা, ৰ'বচোন মই এবাৰ ফোন কৰি সুধিব, আপুনি কথাটো পাতি দিয়কচোন। অঁ সুনীল দা, এই মাক লগ পালে আপুনি কথা পাতি, ক'ত আছে কওকচোন? বাবা ক'ত আছা? ঠিক আছে, তাতে আমি গৈ লগ ধৰো। আমি গৈ আছো ৰ'ব আপোনাৰ তাতে। আমি কোনফালে যাব লাগিব? এইফালে যাম নে এইফালে যাম? এইফালে যাব লাগিব ন? এইপিনে যাব লাগিব ন? ঠিক আছে, তেতিয়াহ'লে আহিছো, লগ পাম। ননী, এই দলংখন পাইছো, এইটো চাইডে ৰাইট চাইডে থাকিব পাৰে। ৰাইট চাইডে ন? ইয়াতে ৰখাই, গাড়ীখন ৰখাই দিওঁ নেকি? এইফালে ন? এইফালে বা ধুনীয়াকৈ ৰাস্তা বনাইছে দেই। ঠিক আছে বাৰু, এটা কাম কৰোঁ, আমি তুমি ফোনটো মাৰা। ব'লাচোন, একেবাৰে ব্যস্ত হৈ আছে ন? এনেই নাথাকে তাৰমানে। এটা কাম কৰোঁ, তুমি এটা কাম কৰা তেতিয়াহ'লে, মই তেখেতক কথাখিনি পাতি লওঁ। তুমি আমাৰ বস্তুখিনি যোগাৰখিনি লৈ ঠিক আছে, মই লৈ গৈ, তুমি যোৱাচোন, মই গৈ আছো। কথা অত্যন্ত জানিবলগীয়া কথা। আমি ধৰক নমস্কাৰ, ডিষ্টাৰ্ব দিলোঁ নেকি আপোনাক? ঠিক আছে, মই কিবা কৰিছোঁ, একো নাই। মই মানে ইত্যাদি এইটো জেডৰ পৰা আহিছিলোঁ। আমাৰ মায়ে আপোনাৰ ফোনে মোৰ নাম্বাৰেদি ফোন কৰিছিলে। আছে প্ৰণৱ, আছে প্ৰণৱ, আহা। এয়া যে মই কৈছিলোঁ, মানুহজন এনি টাইম ব্যস্ত থাকে, এনেকে ভিডিঅ' কৰি থাকে, আৰু মানে এটা ধুনীয়া সুন্দৰ পৰিৱেশ। প্ৰফেচনেল নহয়, সাধাৰণভাৱে এনে কৰোঁ, মই কৰি ভাল পাওঁ আৰু এইটোৱে কথা। সঁচাকে ইমান ধুনীয়া পৰিৱেশত, ভাল মানুহ, ভাল মানে সঁচাকে ভাল লাগিছে পৰিৱেশটো। ঠিক আছে, তেতিয়াহ'লে ননী, আমি এখেতৰ লগত অকণমান সময় কথা পাতিম, আপুনি অকণমান সময় আমাক দিব লাগিব। নিশ্চয় নিশ্চয়, মই এইটো বন্ধ কৰি লওঁ। ঠিক আছে, ঠিক আছে, তেতিয়াহ'লে ব'লা ননী, অকণমান ভাল জেগাত বহি লওঁ নে কি কোৱা? ঠিক আছে, ঠিক আছে বাৰু। ব'লা। প্ৰণৱ, কোৱা। ক'ত বহিবা ইয়াতে? ব'লা এটা কাম কৰি এখেতৰ লগত ধুনীয়াকৈ আমি কথা পাতি মাথাউৰি পাৰে গৈ পেলাই কথাখিনি বুজি লওঁ। ঠিক আছে, হয় হয়, ভাল লাগে। তেতিয়াহ'লে দাদা, আপোনাৰ লগত কথা আৰম্ভ কৰোঁ। ইতিমধ্যে আমাৰ ইত্যাদি A to Z ৰ দৰ্শকসকলে বহিছে আপোনাৰ বিষয়ে জনাৰ বাবে। আমাৰ এটা অনুষ্ঠান আছে ডায়েৰীৰ পাতে পাতে, মই প্ৰণৱ কুমাৰ ডেকা আৰু ননী গোপাল বৰ্মন। আৰু ডায়েৰীৰ পাতে পাতে এই অনুষ্ঠানটোত আচলতে এনেকুৱা আমি কথা কিছুমান পাতোঁ, যিসকল ব্যক্তি ইতিমধ্যে বিভিন্ন জেগাত বিভিন্ন ধৰণৰ কাম কৰিছিলে, আৰু তেখেতে কিনো কৰিছিলে, আৰু এতিয়া কৰিব কি, আৰু ভৱিষ্যত পৰিকল্পনা কি, এনেকুৱা ধৰণৰ কথা কিছুমান আমি জানিব বিচাৰোঁ। প্ৰথমতে আমি এটা কাম কৰোঁ, এখেতৰ পৰিচয়টো। আপোনাৰ পৰিচয়টো। মোৰ নাম সুনীল কুমাৰ দাস, আৰু মই গাঁওখনৰ নাম বালিলেচা ঐতিহ্যমণ্ডিত যিটো কালী মন্দিৰ, সেই কালী মন্দিৰৰ একদম সন্মুখৰ দোকান পোহাৰখিনি আমাৰ, আৰু মই তাৰে পিছফালে থাকোঁ। এইটো হৈছে পৰিচয়। আৰু মোৰ দেউতাৰ নাম হোমেন চন্দ্ৰ দাস। আজি 20 দিনমান আগত দেউতা ঢুকাল। মোৰ মা আছে, মোৰ 6জন ভাই, এইখিনি আৰু পৰিচয়। শুনামতে আপোনালোকৰ পৰিয়ালটো সম্পূৰ্ণৰূপে কালচাৰেল দিশত আগবঢ়া, আপুনি সেই বিষয়ে কওকচোন, কেনেকৈ অনুপ্ৰেৰণা পালে? আৰু শুনিছোঁ আপোনাৰ দেউতাও সাংস্কৃতিক দিশত আগবঢ়া আছিল, অকণমান কওকচোন তেওঁৰ বিষয়ে। মোৰ দেউতা খুব ভাল অভিনেতা আছিল, কিন্তু ৰয়েল অভিনেতা আছিল। পৌৰাণিক নাটকতহে তেওঁ অভিনয় কৰিছিল, সামাজিক নাটক তেওঁ বেয়া পাইছিল। আৰু আমাক নিয়তিৰ অভিশাপ, হলদিঘাটৰ যুদ্ধ, ছত্ৰপতি শিৱাজী, হিন্দু নাৰী, দস্যু লালমণি আদি নাটকত তেখেতে অভিনয় কৰিছিল, পৰিচালনা কৰিছিল, আৰু আমাকো শিকাইছিল। আৰু আমি যে নাটক শিকিছোঁ, অভিনেতা হ'ব নোৱাৰিলোঁ আমি, কিন্তু অভিনয় যদি অকণমান কিবা শিকিছোঁ, দেউতাৰ কাৰণে শিকিছোঁ। আৰু দেউতা স্পৰ্টছমেন আছিল, স্পৰ্টছ অৰ্গেনাইজাৰ আছিল, আচলতে ক্ৰীড়া সংগঠক আছিল। দেউতা নলবাৰী জিলা ক্ৰীড়া সন্থা যিসকলে গঠন কৰিছিল, মানে জন্ম দিছিল, তাৰ ভিতৰত আমাৰ দেউতা হোমেন চন্দ্ৰ দাসো অন্যতম এজন।
আৰু দেউতাই মানে জানে আৰু যেতিয়া 1980 চনত যেতিয়া ইষ্ট বেংগল আৰু মোহন বাগানৰ খেলা হৈছিল নেহৰু ষ্টেডিয়ামত, তেতিয়া টিকেটৰ দাম 10 টকা আছিল, 100 টকাত ব্লেক হৈছিল। সেই দিনত 1980 চনত দেউতাই 100 টকা ব্লেক কৰি নেহৰু ষ্টেডিয়ামত খেলা চাব গৈছিল। সেনেকুৱা এটা দেউতাৰ প্ৰাণী। আৰু অভিনয় আমাৰ দেউতাই কৰিছিল, মায়ে আমাৰ আইনাম বিয়ানাম গায়, মোৰ বাইদেৱে অভিনয় কৰিছিল, মোৰ তলৰ ভণ্টিজনীয়ে কৰা নাই, তাৰে পিছৰজনীয়ে অভিনয় কৰে, গান গায়, নাচে, চব কৰে। তাৰপিছত মোৰ মিছেছেও নৃত্যৰ মানুহ, মই নিজে সংগীতত 2টা ছাবজেক্টৰ বিমুজ, মই তবলাৰ ফাৰ্ষ্ট ক্লাছ, তাৰপিছত ভোকেলৰ ফাৰ্ষ্ট ক্লাছ। তাৰপিছত ফাইন এণ্ড গ্ৰাফিক আৰ্টছ কৰিবলৈ মই কলকাতা শান্তি নিকেতনলৈ গৈছিলোঁ, কিন্তু সম্পূৰ্ণ কৰিব নোৱাৰিলোঁ। এইটো 92ৰ কথা, 92 চনৰ কথা। অসম চৰকাৰে স্কলাৰশ্বিপ নিদিলে, মানে তেতিয়া হিতেশ্বৰ শইকীয়া চৰকাৰ আছিল, হয়তো মোৰ লাগিব নোৱাৰিলোঁ ভালকৈ, অফিচিয়েলি মুঠতে নহ'ল। আৰু তেতিয়া মই আকৌ ঘূৰি আহিলোঁ। তাৰপিছত নলবাৰীত ইংলিছ মেজৰলৈ মই নলবাৰী কলেজত পঢ়িলোঁ, এটা অন্য অধ্যায়। তাৰপিছত আজিৰ দিনৰ কথাটো, এতিয়া মই আপোনালোকক খুব থোৰতে কৈছোঁ, মই নিজে গীত গাওঁ, মই গায়ক হ'ব পাৰোঁ। এইটো কিন্তু বৈধতা প্ৰাপ্তি, জানা নাই? মই গান শুনিছো, আপুনি ভাল গান লিখে, ভাল মানে সুৰ, ভাল কণ্ঠ আপোনাৰ গান আমি শুনাম দৰ্শকক। অকণমান গুণগুণাই দিয়ক। গুণগুণাই দিয়ক। আপোনাৰ এটা প্ৰিয় গান মই শুনিছিলো আজি কেইদিনমান আগতে, আপোনাৰ ফেচবুক পোষ্ট এটাত পাইছিলো, মানে কোনোবাই দিছিলে আপোনাৰ ছ'চিয়েল মিডিয়াত, আপুনি গানটো গাইছিলে, ইমান সুন্দৰ গান। একুলি আমাৰ হিৰণ্য শৰ্মাৰ গানটো মানে এনে অকণমান গাই দিছোঁ। এইটো মই 90ত লেখা গান, 1990 চনত লেখা গান। সেইটো মই ৰেকৰ্ডিং কেইবাবাৰো কৰিম বুলি ভাবিলোঁ, কিন্তু পৰা নাই। খুব সোনকালে মই এৰি দিম গানটো। গীতটো মই নিজে লেখা আছিল, সুৰ কৰা আছিল। সভ্যতাৰ প্ৰাক মুহূৰ্তৰ পৰাই পাৰ চৰাই শান্তিৰ প্ৰতীক হিচাপে চিহ্নিত হৈ আহিছে। বৰ্তমান মোৰ এই দেশত এই শান্তিৰ প্ৰতীক বাস কৰাৰ কোনো পৰিৱেশ মই বিচাৰি নাপাওঁ। সেইবাবে কৈছোঁ, পাৰৰ জাক তই উৰি উৰি যা। পাৰৰ জাক উৰি উৰি যা, উৰি উৰি যা, উৰি উৰি যা, উৰি উৰি যা, উৰি উৰি যা। মোৰ দেশলৈ নাহিবি এতিয়া, মোৰ দেশলৈ নাহিবি এতিয়া, মোৰ দেশত এতিয়া গভীৰ এন্ধাৰ, আৰু ভাতৃতে জ্বৰ বৈছে ধাৰ। গছকত মৃত আজি মানৱতা, সন্ত্ৰাসৰ বৈছে বা, সন্ত্ৰাসৰ বৈছে বা। কি সুন্দৰ, সঁচাকে পৰিৱেশৰ লগত একেবাৰে গানটো তাৰমানে মিলি গৈছে। আৰু সোনকালে আপুনি গানটো মানে অসমৰ দৰ্শকে হওক, ভাৰতবৰ্ষৰ দৰ্শকে হওক, আপুনি শুনাও সোনকালে, মানে ষ্টুডিঅ'ত গৈ পেলাই আপুনি যদি। হিন্দীও হৈছে গীতটো, হিন্দীও হৈছে, অকণমান গাই দিছোঁ হিন্দীৰে, গাই দিব পাৰে। ओ कबूतर उड़ के जा, उड़ के जा, उड़ के जा, उड़ के जा, उड़ के जा। मेरा देश पर अभी मत आ, मेरा देश में अभी है अंधेरा आधा, और खून निकलता प्यार भैया का, पाँव पर मरता है मानवता, संतरस का चलता हवा। क्या बात है, সঁচাকৈ ইমান ভাল লাগে। বাকী গীত মই আনৰ বাবে নিলিখো, মই নিজৰ বাবে লিখো। তেতিয়া কোনোবাই যদি আদৰি লৈছে। আমি এইবিলাক গীত বহুত বিখ্যাত আছিল। পিছত মই গানটোত আছো লাগি, কিন্তু কিবা কিবি কথাত যেন মই নাই, যেন প্ৰচাৰত মই নগ'লো, সেইকাৰণে হয়তো নহ'ল। মই কিন্তু আপোনালোকৰ আশীৰ্বাদ থাকিলে মই কৰি পেলাম। মই এই পৰিৱেশ দাদা, আপুনিতো ধৰক সাংবাদিকতাও কৰে, বহুত সৰুৰ পৰা আপোনাৰ মানে নাম গান গুণ শুনি আছো আমি। এই বস্তুটো এনেকে ধৰক, আপুনি আজি ধৰক গীতৰ মাজলৈ বা অভিনেতাৰ মাজলৈ বা সাংবাদিকৰ মাজলৈ কেনেকে আপোনাৰ প্ৰেৰণা আহিল, কেনেকে আপুনি এই লাইনটো তেনেকে আগবাঢ়ি আহিল, অকণমান আমাৰ দৰ্শকক জনাব নেকি? মানে ইনবৰ্ণ মোৰ, মানে মই আৰ্টিষ্ট হ'ব পৰা নাই, কিন্তু এটা শিল্পী সুলভ মন এটা মোৰ আছিল। আজিও মই 2 ঘণ্টা তবলা বজাওঁ, আপোনালোকে যিসকলে জানিব। আজিও মই 1 ঘণ্টা বা 2 ঘণ্টা গীত গাওঁ। মোৰ গীত কোনোবাই ভাল পাওক বা বেয়া পাওক, চৰ্চাটো ৰাখিব। যাদৃশী ভাৱনা যস্য সিদ্ধিৰ ভৱ তাদৃশী। অলপ যদি সাধনা নাথাকে, তেতিয়া এই বস্তুবিলাক নোহোৱা হৈ যায়। আৰু এই সংস্কৃতিটো এনেকুৱা এটা বস্তু, চৰ্চা অবিহনে ইয়াৰ কোনো মূল্য নাই। আপুনি যিমান ভাল ছবি নকওক, আপুনি ছবি অঁকা বুলি মই জানো, এই ছবি আঁকে আপুনি যদি 2 মাহমান ৰেষ্ট দি দিয়ে, আগৰ যিখিনি আছিল, তাৰ একদম নিপুণতা আছিল, সেই নিপুণতাত ক'ৰবাত জ্যোতি পৰি যায়, অকণমান সহজা লাগি যায় বস্তু। সেইকাৰণে মই কি কৰিলোঁ, গীত গাওঁ। 1978 চন, মোৰ এটা 8 বছৰ বয়স, 70ত
সোণহাৰা অৱধামন মানে ৰামেশ্বৰ পাঠকৰ সেই লোকগীতটোৰে মোৰ সংগীত জীৱন আৰম্ভ হৈছিল। সেই তেতিয়া 1978 চনৰ মোৰ জন্ম জানুৱাৰী 20 তাৰিখ তেতিয়াৰ পৰাই মই 8 বছৰ। তাৰপিছত মই গীত গাওঁ, তাৰপিছত গীত লিখা হ'লোঁ। 90 চনত মই বহুত ভাল গীত আছে মোৰ, মই নিজে ক'লোঁ আৰু মই কোৱা নাই, হীৰেণ গোহাঁই ছাৰেও মোৰ গীতবিলাক চাইছিল বা অসমৰ বিখ্যাত মানুহবিলাকেও চাই কৈছে এইটো মোক কাহানী বা ৰেকৰ্ডিং কৰিব লাগিছিল। যি নহওক মই তবলা বজাওঁ, গীত গাওঁ, মই চিত্ৰশিল্প কৰিছিলোঁ, মানে চিত্ৰ চৰ্চাও কৰিছিলোঁ। আঙুলি মোৰ হাড়দিটো ভাঙিছে এক্সিডেণ্ট এটাত, সেইকাৰণে মই চিত্ৰটো এটা কপি আহিব, সেইকাৰণে নকৰোঁ আৰু। যি নহওক তাৰপিছত আৰু কি সুধিব খুজিছিলে আপোনালোকে, মই যি কেনেকৈ মই সাংবাদিকতা কেনেকৈ আহিল? মই কবিতাও কৰিছোঁ। মোৰ জীৱন নামৰ কবিতা পুথিখন 1994 চনত অসম সাহিত্য সভাৰ সভাপতি সন্মানীয় হিতেশ ডেকাদেৱে উন্মোচন কৰিছিল। আৰু সেইদিনা এখন ডাঙৰ কবি সন্মিলন হৈছিল, যিখন অনুষ্ঠানত গোটেই অসম সাহিত্য সভাখন উঠি আহিছিল। অসম সাহিত্য সভাৰ সভাপতি হিতেশ ডেকা, তথ্য আৰু পত্ৰিকা সম্পাদক খগেন্দ্ৰনাথ তালুকদাৰ, মুখ্য ন্যাস আহ্বায়ক হেমন্ত বৰ্মন, তাৰপিছত মুখ্য সম্পাদক সতীশ চৌধুৰী, এনেকৈ গোটেই সাহিত্য সভাখন 1994 চনত আমাৰ ঘৰলৈ আহিছিল। বাল্যাচাতে হৈছিল অনুষ্ঠান, আৰু কবি সন্মিলন ৰাতিপুৱাৰ পৰা হৈছিল। এনেকৈ মই কি কৈছিলে আপোনালোকে? সাংবাদিকতা মই 1906 চনৰ পৰা সাংবাদিকতা কৰোঁ। মোৰ ওচৰত সাংবাদিকৰ গুৰু বুলি ক'লে মই অনিল মজুমদাৰক ক'ব লাগিব। মই মোতকৈ সৰু বয়সত, কিন্তু মোৰ বন্ধুৰ দৰে আছিল। গতিকে তেওঁ মোক লৈ আহিছিল প্ৰথম জনমত কাকতলৈ। তাৰে নলবাৰীত নিচান টিচান কৰিছিলোঁ, আমি চেকা চৰকাকে কৰিছিলোঁ, কিন্তু মই ভালকৈ সাংবাদিক হৈছোঁ নতুন দিন আৰু জনমতত মই সদৰত লিখিছিলোঁ, আৰু নতুন দিনত মই সদৰৰ পৰা লিখিছিলোঁ। তাৰপিছত আজি কাকতৰ মই ষ্টাফ ৰিপৰ্টাৰ হৈ আছিলোঁ অজিত ভূঞাদেৱৰ কিছুদিন। তাৰপিছত 1996 চনত মই গুৱাহাটী মহানগৰীৰ পৰাই প্ৰতিদিনত সাংস্কৃতিক বাৰ্তা মই দিছিলোঁ। তাৰপিছত মই এতিয়া মই কিবা কিবি কৰি আছোঁ, সাংবাদিকতা কৰোঁ, কিন্তু মই সাংবাদিক বুলি নকওঁ। কাৰণ কিয় জানে, আচলতে সাংবাদিক বুলি ক'বই নাপায়। নিয়ম মতে সাংবাদিকৰ পৰিচয়টো লুপ্ত হ'ব লাগে। মই আজি এটা ইণ্টাৰনেশ্যনেল চেনেলত কাম কৰোঁ, মই কিন্তু আপোনালোকক নকওঁ। কাৰণ সাংবাদিকক যদি জানে, সি আৰু কি সাংবাদিক হ'ল? গতিকে পেপাৰৰ সাংবাদিকক জানক কথা নাই, কিন্তু মই যিটো ইণ্টাৰনেশ্যনেল যিটো এজেঞ্চিত মই কাম কৰোঁ, সেইটো এটা গাইডলাইন আছে, আমি নামটো কৈ দিব নোৱাৰোঁ। সেইকাৰণে যি নহওক মই এইখিনি ক'লোঁ আপোনালোকক, সাংবাদিকতা আজিও কৰোঁ। ইয়াৰ লগতে আমি শুনিছোঁ বা পেপাৰে পত্ৰে পাইছিলোঁ আপুনি গণনাট্য সংঘৰ লগতো জড়িত। গণনাট্য সংঘৰ মই নলবাৰী জিলাৰ সভাপতি পদত আছোঁ মই, আৰু এনেকৈ কিবা কিবি কৰি থাকোঁ। আৰু তেওঁলোকে ভাবিলে নেকি মোক সভাপতি দিলে বেয়া নহয়, এনেকৈ অনুষ্ঠানো কৰিছোঁ। চিৰাজ নাটকখন কৰিছোঁ গণনাট্য সংঘৰ আণ্ডাৰত, আপোনালোকে জানিছে। তাৰপিছত আৰু মোক এই গণনাট্য সংঘলৈ অনা মানুহজনৰ নাম ক'ব লাগিব, প্ৰশান্ত কুমাৰ বৰ্মনদেৱ। তেখেত কিন্তু বিষ্ণু ৰাভা, তেখেতৰ মাক বিষ্ণু ৰাভাৰ ফুলশালী। প্ৰশান্ত কুমাৰ বৰ্মনদেৱৰ মাক বিষ্ণু ৰাভাৰ নিজৰ ফুলশালী। গতিকে সেনেকৈ মোক মৰম কৰি আনিছিল। এতিয়া এইমাত্ৰ আপোনাৰ ঘৰৰ সন্মুখে আহোঁতে এখন বেনাৰ দেখা পালোঁ, আপোনাৰ এই ৰাভা দিৱস ইয়াতে আয়োজন কৰিছে, গণনাট্য সংঘৰ ফালৰ পৰা কৰিছে? নহয়, মোৰ আৰু আপোনালোকক এটা ক'ব পাহৰিছোঁ, গণকণ্ঠ বুলি মোৰ এটা অনুষ্ঠান আছে, এটা 27 বছৰ হৈছে। এই গণকণ্ঠটো এতিয়া ট্ৰাষ্ট হৈছে, কাৰণ পইচা পাতি আজিকালি মানুহে ট্ৰাষ্ট নহ'লে দিব নোখোজে, এটা বিশ্বাসযোগ্যতা লাগে। গতিকে আমাৰ অসমৰ টপত আছে এতিয়া গণকণ্ঠৰ ৰাভা দিৱস, অসমৰ 1 নম্বৰত আছে। যিমান সংগঠনে ৰাভা দিৱস নকৰক কিয়, গণকণ্ঠ 1 নম্বৰত আছোঁ। কিয়? গণকণ্ঠই নিস্বাৰ্থভাৱে, মই বেলেগক স্বাৰ্থ কৰা বুলি কোৱা নাই, গণকণ্ঠই যিবিলাক বঁটা বাহন দিয়ে, তাত কোনো ধৰণৰ কমপ্লেইন আজিলৈকে বিগত 27 বছৰত এটাও কমপ্লেইন হোৱা নাই। অৱশ্যে 27 বছৰ হোৱা নাই, আমি বঁটা দিবা 10 বছৰ হৈছে। এই বিগত 10 বছৰত কোনেও আমাক আঙুলি টোৱাব পৰা নাই যি এজন নাপাবলগীয়া মানুহক বঁটা দিছে বুলি। বঁটা বাহনৰ কিবা বেপাৰ চেপাৰ বোলে চলে, কিবা পইচা পাতি দিলে বোলে বঁটা দিয়ে। ঠিক আছে, সেইবিলাকত এই অনুষ্ঠানটোৰ লগত অসমতো বিভিন্ন স্বনামধন্য ব্যক্তিসকল জড়িত হৈ আছে। কেইজন মানৰ নাম ক'ব পাৰিব নেকি আপোনালোকৰ অনুষ্ঠানৰ লগত জড়িত? আমাৰ গণকণ্ঠৰ লগত জড়িত, গণকণ্ঠৰ লগত জড়িত টপ লেভেলৰ যিমান সাংবাদিক আছে সকলোখিনি আছে। অসমৰ কৈছোতে মই অসম নলবাৰী কোৱাই নাই, অসমৰ টপ লেভেলৰ যিখিনি আৰ্টিষ্ট আছে, প্ৰাঞ্জল শইকীয়াকে ধৰি, ৰবি শৰ্মাকে ধৰি, তাৰপিছত চেতনা বাইদেউ, পূৰ্ণিমা শইকীয়া, তাৰপিছত মৃদুলা বৰুৱা, যিমান টপ লেভেলৰ আৰ্টিষ্ট আচ্ছা, আমাৰ আৰু ব্ৰজেন বৰা, তাৰপিছত এজন আছিল, মই পাহৰিলোঁ তেখেতৰ নাম, মই এই মুহূৰ্তত মনত পৰা নাই, মানে মোৰ অলপ গণ্ডগোল হৈছে। আৰু ৰাজীৱ গোস্বামী, এইকাৰণে আমাৰ হেৰিও আছে, থিয়েটাৰৰো আছে, আমাৰ নৱৰত্ন পাটোৱাৰীও আছে, এই নামটো ল'ব লাগিব, নৱৰত্ন পাটোৱাৰী আছে। এই ক্ষেত্ৰত আপোনাৰ মই কেইখনমান চিৰিয়েলত আপোনাৰ দেখিছোঁ, মাজতে ধৰক অসমৰ জনপ্ৰিয় ভাল বা মানে চিৰিয়েল হলা আৰু কেৰপা, কেৰপাৰ লগত আপোনাৰ অভিনয় কৰা চিৰিয়েলখনৰ নাম কি আছিল? ৰঙত যি দিছিল, গুৱাহাটীৰে তাত এটা ভাল অভিনয় কৰিছিলে। এনেকে আপুনি ধৰক অভিনয়ৰ লগতো জড়িত আছে। আচলতে শিল্পত্বৰ সৃষ্টি নহয়, ইচ্ছা কৰিলে কোনো শিল্পী হ'ব নোৱাৰে।
তাৰ যদি জন্মগতভাৱে তেওঁ যদি সেনেকে সংস্কাৰ লৈ নাহে, মই শিল্পত্বৰ সংস্কাৰৰ কথা কৈছো দেই, মই বেলেগ সংস্কাৰৰ কথা কোৱা নাই। যদি জন্মগতভাৱে তেওঁ সেই বিশেষ কথাটো লৈ নাহে, তে শিল্পী ইঞ্জিনিয়াৰ হ'ব পাৰিব, কোনোবাই ডক্তৰ হ'ব পাৰিব, কিন্তু শিল্পী যদি জন্মগত নহয় তেওঁ শিল্পী হ'ব নোৱাৰিব। এইটোৱে ক'লো আপোনালোক। গতিকে মই ক'ৰ পৰা প্ৰেৰণা পালো, মানে প্ৰেৰণা দিয়া মানুহ এজন ঢুকাল, মোৰ ধনৰাম ডেকা আছিল, আপোনালোকে জানে কিজানি, নলবাৰীৰ বিখ্যাত শিল্পী আৰু ভাল ৰেফাৰী আছিল, নেশ্যনেল ৰেফাৰী। ধনৰাম ডেকা আৰু অজিত মহন্ত, এই দুজন মানুহে মোক গানলৈ আনিছিল। আজি মই এই গানৰ মাজত কিমান সফল হৈছে কিমান বিফল হৈছে নাজানো। পৰমা দাস আছিল বাঁহীত, মই তেওঁলোকে মোক লোকগীত শিকাইছিল। তাৰপিছত আধুনিক গীত শিকিলোঁ মই। তাৰপিছত ভাৰতৰ বিভিন্ন প্ৰান্তৰ, আৰু আপোনালোকক কৈ মোৰ ভাল লাগিব যে ভাৰতৰ যিমান টপ লেভেলৰ আৰ্টিষ্ট, লতা মংগেশকাৰ, উষা মংগেশকাৰ, আশা ভোছলে, তাৰপিছত বাঁহীৰ হৰিপ্ৰসাদ চৌৰাচিয়া, সন্তৰৰ শিৱ কুমাৰ শৰ্মা, তাৰপিছত সেতাৰৰ ৰবি শংকৰ, তাৰপিছত তবলাৰ জাকিৰ হুছেইন, তাৰপিছত কি মহাৰাজ কি মহাৰাজ কি নৃত্যত যি আছিল। মুঠতে ভাৰতৰ টপ লেভেলৰ আৰ্টিষ্টবিলাকক মই ওচৰৰ পৰাই লগ পাইছোঁ। এক 2 নম্বৰ কথা হ'ল কি, একজন মানুহক আপোনালোকে লগ পোৱা নাই কিজানি, মই পাইছোঁ। চৰণ দাস স্ৰষ্টা আছিল হবিব তনবীৰ, তেওঁক মই 1 ঘণ্টামান খুব ওচৰৰ পৰা লগ পাইছোঁ। আৰু ভাৰতৰ বহুত টপ লেভেলৰ সাংবাদিকৰ লগত মোৰ ৰবিশ কুমাৰ আদি কৰি টপ লেভেলৰ সাংবাদিকৰ লগত মোৰ ব্যক্তিগত ৰিলেশ্যন আছে। ব্যক্তিগত, মই চা চিনাকিৰ কথা কোৱা নাই, মোৰ ভাল দাদা ভাইৰ সম্পৰ্ক আছে। এইখিনি সঁচাকৈ ননী, আজি এখেতৰ ওচৰৰ পৰা আমি বহুখিনি তথ্য লাভ কৰিলোঁ, আৰু ইমান ধৰণৰ মানে স্বনামধন্য ব্যক্তিৰ লগত এখেতৰ সংস্পৰ্শত আহিছে, আৰু সঁচাকৈ কেনেকেনো নাথাকিব শিল্পী সত্তা। সঁচাকৈ শিল্পী সত্তা এখেতৰ মাজত আছে, আজীৱন থাকিব। এতিয়া তেখেতে যিটো মানে তেখেতে সুনীল কুমাৰ দাস, মই যে মানে নামটো ক'লে কেনেকে, যিটো মানে পেজ তেওঁ যিটো এতিয়া বৰ্তমান এই পেজ এটা আৰম্ভ কৰিছে, যিটো পেজত তাৰ মানে কিমান আছিলে আপোনাৰ বৰ্তমান এতিয়া? মোৰ এতিয়া 12 লাখ পাৰ হৈছে। 12 লাখ হৈছে আপোনাৰ? মোৰ পাৰ হৈছে। তাত আপুনি কি কি দিয়ে? মই প্ৰথমতে কি হ'ল, মই কেনেকে হ'ল মই নাজানো, কিন্তু মই আগতে লিখা মেলা কৰিছিলোঁ। মই মোৰ আগতে সেইটো ফেচবুক একাউণ্ট আছিল। তাৰপিছত মানুহবিলাকক ক'লে পেজ কৰিলে অলপ প্ৰচাৰ পাবা, মই সেইটো কৰি দিলোঁ। মই পইচা পাতিৰ কাৰণে ভিডিঅ' টিডিঅ' নকৰোঁ, আজিকালি মই ভিডিঅ'ই কৰোঁ, মই লিখা মেলাও কৰোঁ। মই ৰাতি লিখোঁ, লিখাবিলাক মই থৈ দিওঁ, কিন্তু ফেচবুকত অলপ পঢ়াৰটো অনীহা হোৱা বুলি ভাবোঁ। মানুহবিলাকে এনেকৈ মই দেখোঁ নহয়, 2 ছেকেণ্ড চাই এটা মানে যাবলৈ দিয়ে। মই ৰামোজী ফিল্ম ষ্টুডিঅ'ৰ পৰা ইমান ধুনীয়া ভিডিঅ' দিছোঁ, মানুহবিলাকে 3 ছেকেণ্ড চাই। সেইটো এটা আচৰিত, য'ত মই 4,000 টকা টিকেট কাটি মানুহক দেখুৱাইছোঁ। অলপ সেনেকুৱা মানুহ যি নহওক, ৰুচিটো মই তেওঁক বেয়া পোৱা নাই। তথাপিতো এতিয়া আজিকালি সময় নাটনি বুলি কয়, যিখিনি আমি পাই আছোঁ খুব ভাল পাই আছোঁ। সেইকাৰণে আমি আমাৰ ইত্যাদি এইটো দৰ্শকসকলে জনাইছোঁ যে সুনীল কুমাৰ দাস যিটো পেজ আছে, আপোনালোকে পেজটো চাব, ফ'ল' কৰিব, লাইক কৰিব, কমেণ্ট কৰিব। এইটো আমাৰ ফালৰ পৰা কৈছে, কাৰণ এনেকুৱা ব্যক্তি এজন আমাৰ মাজত যে আমি পাইছোঁ আজি, এইটো আচলতে বহুত, আমি কি বুলি ক'ম আৰু ভাষা নাই আচলতে। আৰু এটা কথা কওঁ দেই, আপোনালোকে যদি বালিলেচা মন্দিৰলৈ আহে, বালিলেচা মন্দিৰৰ সন্মুখত এখেতৰ ঘৰ, এবাৰ হ'লেও এখেতৰ খবৰ এটা লৈ যাব, বৰ ভাল পাব। বিৰাট ৰসাল ব্যক্তি, আপোনালোকে নিজে গম পাব ইমান ৰসাল ব্যক্তি, আৰু নন ষ্টপ আমাৰ যেনেকৈ ইত্যাদি A to Z আমাৰ চেনেলটোৰ নাম, ঠিক তেনেকৈ এখেতৰ সংস্কৃতিৰ দিশতে, সাংবাদিকতাৰ দিশত ইত্যাদি A to Z বুলি ক'ব লাগিব। আপোনালোকে দেখিলে এটাৰ পিছত এটা ওলাই থাকিব। সঁচাকৈ আমি বহুখিনি তথ্য লাভ কৰিলোঁ। এতিয়া আমি বহুত দূৰলৈ যাম, আকৌ এনেকৈ আপোনাৰ পৰা পৰামৰ্শ ল'ম, পাম, বা এনেকুৱা ধৰণৰ ভৱিষ্যত আমাৰ নৱপ্ৰজন্মক আপোনালোকে পৰামৰ্শ দিব, আৰু তেনেকুৱা আমি আপোনাৰ পৰা কামনা কৰিম। আৰু যিহেতু ননী, আমি মই আপোনালোকক মাত্ৰ এটা কেইছেকেণ্ড মানে কথা ক'ম। এই যিটো আপোনালোকে সংস্কৃতিক বিকৃত হ'ব নিদিব, আৰু আপোনালোকে অকণমান প্ৰচাৰ কৰক। মই আপোনালোকৰ চেনেলৰ মাজেৰে মই ক'লোঁ যে সংগীত যিটো গোটেই পৃথিৱীত লোকসংগীতে এটা বেলেগ পৰ্যায় পাইছে, কিন্তু অসমৰ লোকসংগীত বিধ্বস্ত হৈছে দেই, এই কথা মনত ৰাখিব। অসমৰ কাৰো মই নাম ধৰি নকওঁ, ডাঙৰ ডাঙৰ শিল্পীবিলাকে কিন্তু আমাৰ লোক সংস্কৃতিক বিকৃত কৰিছে, লোকসংগীতক বিধ্বস্ত কৰিছে। সেই কথাটো আপোনালোকে ওলাই আহক। দত্ৰা, আমি যেতিয়া লোকগীত গাম, দত্ৰা আৰু দগৰদি হ'ব লাগিব। তাত আৰু গীটাৰৰ কি কাম? যদি আপুনি তাতে গীটাৰ বজায়, তেতিয়াহ'লে দত্ৰাটো ক'ত বজাব আপুনি? এই কথাখিনি অলপ মনোযোগ দিয়ক। আমি এই আপোনালোকৰ জৰিয়তে মই এইখিনিয়ে ক'লোঁ ৰাইজক, যে লোকসংগীতক আমি উঠাই আনিব লাগে। এইখিনিয়ে ক'লোঁ। ঠিক আছে ননী, তেতিয়াহ'লে আমি কি ক'ম এতিয়া? আমি ক'ব লাগিব, আপোনালোকে চাই থাকিব ইত্যাদি A to Z, লাইক কৰিব, কমেণ্ট কৰিব, ইত্যাদি A to Z এখেতে কোৱাৰ দৰে লাইক কৰিব, কমেণ্ট কৰিব, আৰু আশীৰ্বাদ দিব। আৰু নৰৰূপে নাৰায়ণ, আপোনালোকে আশীৰ্বাদ নিদিলে ইত্যাদি A to Z কেতিয়াও বিকাশ নহয়। গতিকে মই আপোনালোকক সেৱাৰে অনুৰোধ জনাইছোঁ যে ইত্যাদি A to Z আপোনালোকে আশীৰ্বাদ দিবই, মই অনুৰোধ কৰিছোঁ।